আমাৰ সভাপতি মাননীয় সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈ গ'ল যে আমি পষেক জোৰা 9 তাৰিখ লৈ আগন্তুক 9 এপ্ৰিল জোৰালৈ আমি এটা কাৰ্যসূচী লৈছোঁ যেটো ভোটাৰ সংখ্যালঘু সম্প্ৰদায়ৰ যিখিনি ভোটাৰ আছে এই ভোটাৰৰ মাজত এটা আমি সম্পৰ্ক স্থাপন কৰিব বিচাৰিছোঁ অগপ দলৰ হৈ যে আগত আমাৰ মূল সুতিৰ লগত আমাৰ সংখ্যালঘু ব্যক্তিসকল আমি কেনেকৈ থাকিলে অসমৰ বাতাবৰণ উন্নতি আমি কৰিব পাৰিম এই কাৰণে আমি এই সংগ্ৰামটো লৈছোঁ এই প্ৰগ্ৰামটো লৈছোঁ আৰু এই প্ৰগ্ৰামৰ জৰিয়তে আমাৰ আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ জাভেদ ইছলামৰ অশেষ ভোট পাব বুলি আমি আশাবাদী আৰু এইটো আমাৰ অভিযান বেসিক্যালি আমি অগপৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আমি আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে ব্যাপকভাৱে সংখ্যালঘু জনগণৰ মাজত অসম গণ পৰিষদৰ চিন্তা চৰ্চা আগবঢ়াই লৈ যোৱাৰ কাৰণে আৰু ব্যাপকভাৱে সংখ্যালঘু জনগণক আমি জনসংযোগ বৃদ্ধি কৰাৰ কাৰণে সংখ্যালঘু সম্পৰ্ক আৰু ভোটাৰ সচেতনতা সভা আমি কাৰ্যসূচীটো আমি হাতত লৈছিলোঁ আৰু আজি 26 তাৰিখৰ পৰা 9 এপ্ৰিললৈকে এই পষেক জোৰা আমি কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ গোটেই অসমত এই কাৰ্যসূচী ৰূপায়ণ হ'ব আমি জয়পুৰ বজাৰত আজি এই মিটিংখনৰ জৰিয়তে আমি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছোঁ আমাৰ মূল উদ্দেশ্য হৈছে যে অসম গণ পৰিষদক বা অসম গণ পৰিষদৰ আঞ্চলিকতাবাদী চিন্তা চৰ্চাক আমি সংখ্যালঘু জনগণৰ মাজত ব্যাপকভাৱে লৈ যোৱা আৰু আগন্তুক লোকসভা নিৰ্বাচনত আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ লক্ষ্য লৈ পেলাই আমি এই মিছনটো আমি ষ্টাৰ্ট কৰিছোঁ আমি এইটো প্ৰাৰম্ভিক আমাৰ সভা এই সভাত আমি এখন নিৰ্বাচনী পৰিচালনা সমিতি আমি গঠন কৰিছোঁ আৰু এই নিৰ্বাচনী পৰিচালনা সমিতিৰ জৰিয়তে আমি এই অঞ্চলত আমাৰ সংগঠনৰ কাম-কাজ বৃদ্ধি কৰা নিৰ্বাচনী কাম-কাজ ত্বৰান্বিত কৰা আৰু আগন্তুক 31 তাৰিখে আমি জয়পুৰ বজাৰত আমি যিখন মিটিং কৰিম তাৰ প্ৰস্তুতিৰ কাৰণে আমি মিটিংখন আমি আহ্বান কৰিছিলোঁ আৰু এই মিটিঙৰ জৰিয়তে এটা কথা প্ৰমাণ হৈছে যে এই অঞ্চলৰ মানুহ অসম গণ পৰিষদৰ প্ৰতি ব্যাপক সমৰ্থন আছে বুলি আমি বিশ্বাস কৰিছোঁ আসলে এবাৰ লোকসভা নিৰ্বাচনত কাকাৰ মাজত আসলে মূল প্ৰতিদ্বন্দ্বী হ'ব আমি এইবাৰ দেখিছোঁ যে দীৰ্ঘ 15 বছৰ ইয়াত বদৰুদ্দিন আজমল ডাঙৰীয়াই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু এই অঞ্চলৰ জনগণে আশা কৰিছিল বিশ্বাস কৰিছিল যে আমাৰ সাংসদে এই অঞ্চলৰ যিখিনি জ্বলন্ত সমস্যা বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াৰ সমস্যা নিবনুৱাৰ সমস্যা কৰ্মসংস্থাপনৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত তেখেত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব কিন্তু আমি বিগত দিনত আমি লক্ষ্য কৰিছোঁ যে জনগণৰ সমূহ আশা ধূলিসাৎ হোৱাৰ পথত সেইকাৰণে মানুহৰ ইউডিএফৰ প্ৰতি যি আস্থা বিশ্বাস আছিল সেই বিশ্বাসৰ ভেটিটো ক্ৰমান্বয়ে দুৰ্বল হৈছে আৰু আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰ প্ৰতি মানুহৰ সমৰ্থন বাঢ়িছে গতিকে এইবাৰ আমি ভাবিছোঁ যে মূল প্ৰতিদ্বন্দ্বিতাত এইবাৰ ইউডিএফ সম্ভৱতঃ নাথাকিব অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এক বিশাল ব্যৱধানত অসম গণ পৰিষদৰ প্ৰাৰ্থী ইয়াৰ পৰা বিজয়ী হ'ব